এটুকুৰা ম্যাদী পাট্টাৰ মাটিত এজনতকৈ বেছি পাট্টাদাৰে যদি মালিকীস্বত্ব ভাগ কৰে কোৱা হয় জইণ্ট পাট্টা হোল্ডাৰ তথা সংযোজিত মাটিৰ মালিক মানে এজমালি পাট্টালেণ্ড। এজমালি পাট্টালেণ্ডত যিমান পাট্টাদাৰ থাকে সেই মাটিত সকলোৰে সম ৰাইট টাইটেল আৰু ইণ্টাৰেষ্ট থাকে, কোনেও কাৰো অধিকাৰ খৰ্ব কৰিব নোৱাৰে। এজমালি পাট্টালেণ্ডৰ পাট্টাদাৰে বহু ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয়, যেনে মাটি বিক্ৰীৰ ক্ষেত্ৰত, বেংকৰ পৰা লোন লোৱাৰ ক্ষেত্ৰত বা মাটিৰ বিবাদ হ'লে আদি। যদি কোনো এজমালি পাট্টালেণ্ডৰ পাট্টাদাৰে নিজৰ অংশৰ মাটি পৃথক কৰি ব্যক্তিগত পাট্টা ৰাখিব বিচাৰে তেন্তে পাৰ্টিশ্যন তথা বাটোৱাৰাৰ কাৰণে আবেদন কৰিব পাৰে। সেই মাটিৰ দাগ নাম্বাৰ আৰু পাট্টা নাম্বাৰৰ লগতে আপুনি পাব লগা অংশখিনি উল্লেখ কৰি সংশ্লিষ্ট চাৰ্কল অফিচাৰক এখন এপ্লিকেশ্যন দিব। তেতিয়া চাৰ্কল অফিচাৰে বাকী পাট্টাদাৰসকলক নটিচ জাৰি কৰিব যাতে তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে জনাব পাৰে। যদি কাৰো একো ওজৰ আপত্তি নাথাকে আপোনাৰ নামত পৃথক পাট্টা কৰি দিব। ৰিলটো শ্বেয়াৰ কৰিব, লগতে মোক ফ'ল' কৰিব। ধন্যবাদ।